মোৰ নাম জোনালী চেতিয়া। মই মৰাণ চেটিন ব্ৰাঞ্চৰ পৰা 19 চনত 41,000 ঋণ লৈছিলোঁ। তাৰপিছত কেইটামান কিস্তি দিয়াৰ পিছত মোৰ পইচাটো হ'ল যোগাৰ। তাৰপিছত মই একেলগতে পইচাটো 35,500 টকা ঘূৰাই দিলোঁ। ঘূৰাই দিয়াৰ পাছতো এই ঋণটো মানে মেনেজাৰজনে ক্ল'জ কৰি নিদিলে। তাৰপিছত মই দুমাহমানৰ পিছত গৈ ক'লোঁ যে মোৰ ঋণটো কেলৈ এনেকৈ ক্ল'জ কৰি নিদিলে। তাৰপিছতে সেনেকৈ কৰি ক্ল'জ কৰি দিম বুলি ক'লে, দিম কৈ তাৰপিছত আজি এতিয়া 26 চন হ'লগৈ, নাই হেৰি ঋণটো তাৰমানে ক্ল'জ কৰি দিয়াই নাই। এতিয়াও মোক মেনেজাৰ চাই ফোন কৰি বছৰে বছৰে মেনেজাৰ আহে, বছৰে বছৰে ফোন কৰি মোক পইচাটো মানে বিচাৰে মানে দিব। মই যেতিয়া ঋণটো ল'বলৈ যাওঁ, সেই নগাঁৱৰ এগৰাকী শান্তা দাস নামৰ ছোৱালী এজনী আছিলে। তাৰপিছত তাই ঋণটো মানে সেই ল'লোঁ তাই পাই। তাই কেইটামান কিস্তি মানে নিবলৈও আহিলে মোৰ য'ত মানে হেৰি পইচা নিবলৈ আহে তেওঁ মানে ঋণ দিয়া মানুহ কিগৰাকীৰ পৰা। তাৰপিছত মই তেওঁকে পইচাটো ঘূৰাই দিলোঁ, ক্ল'জ কৰিলোঁ। সেইটো কোন চনত? সেইটো কোন চনত? আপুনি 19 চনত ঘূৰাইছিলোঁ। 19 চনত 19 চনত মানে ক্ল'জ কৰি দিলে? 19 চনত ক্ল'জ কৰি দিলোঁ। তেতিয়া তেখেতে আছিলে নে? তেখেতে আছিলে শান্তা দাস, তাই আছিলে। কওক। এতিয়া কি নাম আছিলে? জিন্তু। এতিয়া এজন হেৰি ছাৰ আহিছে, মেনেজাৰ ছাৰ জিন্তু বৰা। মই তেওঁক দেখা নাই বাৰু। মোৰ মানে ফোনলৈ কল কৰিলে, বাইদেউ বোলে আপুনি বোলে 10,500 দিব আছে, কেতিয়াকৈ দিব? মই তেতিয়া ক'লোঁ যে দিলোঁ। মই পইচাটো ঘূৰাই নিদিওঁ, দিলোঁ বুলি ক'লোঁ। তথাপিতো কৈছে যে আপুনি বোলে হেৰিটো বোলে নিদিওঁ বোলে নহ'ব, আপুনি দিবই লাগিব, সেনেকৈ বুলি কৈছে। নহ'লে আপোনাৰহে চিভিলটো বেয়া হৈ থাকিব, এনেকৈ কৈছে। মই চিভিল বেয়া হ'লে মই কেলৈ দিম? মইতো চিভিল ভাল কৰিবৰ কাৰণে ন ইমানখিনি পইচা ঘূৰাই দিলোঁ একেলগতে, সেই বুলি ক'লোঁ। তাৰপিছত তেওঁ ওপৰলৈ ফোন কৰি বোলে হেৰি কৰোঁ বোলে, মই বোলে খবৰটো লওঁ, তাৰপিছত আপোনাক জনাম বুলি ক'লে। তাৰপিছত ওপৰলৈ বোলে খবৰ কৰিলে বোলে। তেতিয়া কৈছে জিন্তু বৰাই কৈছে শান্তা দাস হেনো হেৰি গা ভাল নাই বোলে, তেওঁ বোলে পইচা দিব অৱস্থাত নাই বোলে, গতিকে লৈ বোলে মই বোলে পইচাটো বোলে আপুনিয়ে দিব লাগিব, সেইটোতো তেওঁ নিদিয়ে। মই তেতিয়া কৈছোঁ তেওঁলোকৰ ককাই ভাই আছে, মাটি বাৰী আছে, যি কৰি দিয়ে দিয়ক, মই কেলৈ দিম পইচাটো, দিয়া পইচাটো। সেইটো কাৰণে মই নিদিওঁ বুলি ক'লোঁ। এতিয়া আপোনাক ফোন কৰি তাৰপিছতে ফোন কৰি হেৰি আকৌ আমাৰ ল'ৰাটোৱে ফোন কৰিলে। ল'ৰাটো ফোন কৰিলেতো কৈছে এনেকৈ তেনেকৈ বোলে তেওঁ দিব পৰা অৱস্থাত নাই, বেমাৰ হৈছে, কি হৈছে আমি সেইবোৰ নাজানো। এতিয়া মানে আপুনি ছেটিংছৰ পৰা লোৱা পইচাটো আপুনি সম্পূৰ্ণ পইচা তেখেতলোকক ঘূৰাই দিলে? ঘূৰাই দিলোঁ, সম্পূৰ্ণ ঘূৰাই দিলোঁ। মই এতিয়া সম্পূৰ্ণ মানে পইচাটো ঘূৰাই দিলোঁ। তেওঁলোকে মোক মানে যিজন মেনেজাৰ আহে, প্ৰতি বছৰে এজন মেনেজাৰ বেলেগ হৈ আহে, প্ৰতি বছৰে মোক পইচাটো হেৰি কৰি হাৰাশাস্তি কৰে, ফোন কৰি মোক মুঠতে এইটো হেৰি NOC-খন মোক লাগে অতি সোনকালে বিচাৰ কৰি হেৰি দিব লাগে মোক মানে NOC-খন তাৰমানে মোক মানে যাতে আৰু এনেকৈ মোক হাৰাশাস্তি কৰি ফোন কৰি নাথাকে তাৰমানে মোক মানে থাকিবলগীয়া নহয় আৰু তেওঁলোকৰো। গতিকে মোক এইটো ঋণটো ক্ল'জ কৰি দিব লাগে, হেৰি কৰিব লাগে। অতখিনি পইচা ঘূৰাই মই এতিয়া আকৌ পইচাটো মই কেনেকৈ দিম? এতিয়া দিব নোৱাৰোঁ, মই কেতিয়াও নিদিওঁ। ঠিক আছে, কওক। এনেকুৱা যিকোনো মানে এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ মানে মহিলাবোৰক দিছে, লৈছে, সময়মতে ঘূৰাইছে, যাতে কোনো এনেকুৱা ছেটিনৰ নিচিনা যাতে কোনো বাৰাঞ্চি যাতে এনেকুৱা মহিলাবোৰক হাৰাশাস্তি নকৰে। মই সকলোৰে অনুৰোধ জনালোঁ, চৰকাৰলৈও অনুৰোধ জনাইছোঁ যাতে মহিলাহঁতক এনেকুৱা হাৰাশাস্তি কৰিব নালাগে। মানে কোনো মাইক্ৰ' ফাইনেন্স বেংকে তাৰমানে ছেটিনে যি কৰিলে এতিয়া মানে সেনেকুৱা যাতে আৰু কোনো বেংকেই হ'ব নালাগে তাৰমানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।